নমস্কাৰ, জিন্টুছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই জিন্টুমণি বুঢ়াগোহাঁই। বৰ্তমান মই উপস্থিত হৈ আছোঁহি শদিয়াৰ ঘুৰমুৰা চাপৰিৰ আলু বাৰীখিনিত। যি বাৰীৰ পৰা নেকি কৃষকসকল গৈ মেলি যোৱা 5 তাৰিখে শদিয়াৰ ৰাজপথত কৃষকসকলে প্ৰতিবাদ কৰিছিল। সেই খবৰ ল'বলৈ আহি, যিহেতু মই নিজেও আলু খেতি কৰিছোঁ, এজন আলু খেতিয়ক, এইবছৰ বহু ডাঙৰ পৰিসৰতে ময়ো খেতি কৰিছিলোঁ। গতিকে আজি ভিডিঅ' প্ৰতিবেদন আপোনালোকৰ আগত দিবলৈ আহিছোঁ। কি হৈ আছে এতিয়া আজিৰ পৰিৱেশটো শদিয়াৰ এই আলু চাপৰিখিনিত। যোৱা 5 তাৰিখে যি হৈ হাল্লা হৈ গ'ল, বহুতো নেশ্যনেল চেনেলত, আমাৰ ৰাজ্যিক চেনেলবিলাকত, টিভি চেনেল, নিউজ পেপাৰ সকলোতে বাতৰিটো হৈ লগালে। সকলোৱে বাহ দিলে হয়, দুখ প্ৰকাশ কৰিলে হয়। কিন্তু আজি 3 দিন পাৰ হৈ গ'ল, আজি 8 তাৰিখ। এতিয়া কিন্তু লাহেকৈ চৰকাৰে গুৰুত্বটো যেন অলপমান কমকৈ দিবলৈ আৰম্ভ কৰিছে। নিউজ চেনেলবিলাকেও আমাক গুৰুত্ব দিবলৈ এৰিছেগৈ। আৰু এতিয়া বাতৰি পৰিৱেশন কৰিবলৈ কোনো নিউজ চেনেলে আমাৰ ওচৰলৈ অহা নাই। সকলোৱে মাত্ৰ ফোনেৰে যোগাযোগ কৰি কিনে কৈছে, খবৰ লৈছে, কিমান পৰিসৰত খেতি কৰিছোঁ, কিমান ওলাব, কেনেকুৱা ধৰণৰ কথা বতৰা সকলোবিলাক। তেখেতসকলক লাগে আমি আলু খানি থকা ফুটেজ বা কিবা কিবি, সেইবিলাক ফুটেজবিলাক তেখেতসকলক লাগে। কিন্তু প্ৰকৃতাৰ্থত আলু তলিলৈ আহি খবৰ দিবৰ কাৰণে তেখেতসকলৰ ওচৰত আহৰি নাই, সময় নাই। সেইটো কাৰণে আজি আমাৰ শদিয়াৰ কৃষকসকলনো কেনেকুৱা অৱস্থাত আছে তাকে চাবৰ কাৰণে আহিলোঁ। মই ইতিমধ্যে আপোনালোকক দেখুৱাই আছোঁ, যিহেতু আমি প্ৰতিবাদ কৰিছিলোঁ এটা উচিত মূল্য বিচাৰি। ইতিমধ্যে আপোনালোকে দেখিব পাৰিছে, যিখন বাৰী মই আপোনালোকক দেখুৱাই আছোঁ, গোটেই গছবিলাক মৰি শুকাই কৰকৰীয়া হ'ল। এটা ভাল দাম পোৱাৰ আশাত কিন্তু আমাৰ কৃষকসকল এতিয়াও ৰৈ আছে। আৰু আজি 3 দিনৰ পাছতো কিন্তু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ এটা দাম নিৰ্ধাৰণ কৰি দিব পৰা হোৱা নাই, বা যিসকল মধ্যভোগী বা বণিক গোষ্ঠী আছে তেখেতসকলৰ লগত আলোচনা কৰি এতিয়াও কিন্তু কোনো ধৰণৰ এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই। এনেকুৱা ধৰণে যদি চলি থাকে আৰু কেইদিনমান যদি যায়, তেতিয়াহ'লে মাত্ৰ আমি আমাৰ এই বাতৰিটো, আমাৰ এই প্ৰতিবাদৰ বাতৰিটো নেশ্যনেল পৰ্যায়ৰ নিউজ চেনেললৈকে দেখুৱালে তেনেকুৱা ধৰণৰ এটা গৌৰৱ লৈহে আমি জীয়াই থাকিব লাগিব। কিন্তু আপোনালোকে ভাবি চাওকচোন, এনেকুৱা এটা গৌৰৱে কি কাম কৰিব আমি যেতিয়া বেংকত গৈ ঋণ পৰিশোধ কৰিবৰ কাৰণে যাম। এনেকুৱা এখিনি গৌৰৱে কি কাম কৰিব যেতিয়া নেকি আমি যিজন ব্যক্তিৰ পৰা পইচা ধাৰলৈ লৈ, সুদলৈ লৈ আমি এই খেতিখিনি কৰিবলৈ আহিছিলোঁ, এই গৌৰৱখিনি জানো কাম কৰিব? এই গৌৰৱখিনি তেখেতক দিব পৰা যাবনে? আমাৰ ঋণ মাৰিবৰ কাৰণে, ধাৰ মাৰিবৰ কাৰণে। যদিহে চৰকাৰ প্ৰশাসনে অতি সোনকালে কিবা এটা যদি ব্যৱস্থা কৰি নিদিয়ে, এই কৃষকসকলৰ কি হ'ব কোনোবাই এবাৰ ভাবি চাইছেনে? গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক, সমগ্ৰ ৰাইজক, ভিউৱাৰ্ছসকলক এটা কথা জনাব বিচাৰিছোঁ, আপোনালোকেও আমাক সহযোগ কৰক। আপোনালোকেও পাৰিলে এই ভিডিঅ'টোৰ কমেণ্টৰ যোগেদিয়েই হওক বা অন্যান্য ভিডিঅ'খিনিৰ যোগেদিয়েই হওক, যিয়ে যেনেকৈ পাৰে আমাক ছাপোৰ্ট কৰক। আমি যাতে এটা উচিত মূল্য পাওঁ। আমি এইটো কথা কোৱা নাই যে আমি 15 টকা 20 টকা আলুৰ তলিতে পাব লাগিব, বা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ আমি ডিমাণ্ড কৰা নাই। আমি মাত্ৰ এইটো কৈছোঁ যে আমি উৎপাদন কৰোঁতে যি ধৰণৰ আমাৰ উৎপাদন খৰচ হৈছে, সেই খৰচৰ পৰা কিছু এটা অংশ লাভ হিচাপে আমাক দি, আমাক এই আলু তলিৰ পৰা আমাৰ এই আলুবিলাক, উৎপাদিত আলুবিলাক উঠাই নিয়াৰ ব্যৱস্থা কৰক। আমি মাত্ৰ সেইটোৱে বিচাৰিছোঁ। যদিহে আপোনালোকে ভাবিছে যে বহু বেছি পৰিসৰত আলু খেতি কৰাৰ কাৰণেই যদিহে এনেকুৱা ধৰণৰ সমস্যা হৈছে, মই ইতিমধ্যে বহুবাৰ কৈ আহিছোঁ, বহু বেছি উৎপাদন কৰিলে যিহেতু কোনো ধৰণৰ অপৰাধ কৰা নহয়, আমাৰ এই উৎপাদন কৰা এই আলুবিলাক চৰকাৰে ইচ্ছা কৰিলে, যদিহে আমাৰ ইয়াত যদি বহু বেছি উৎপাদন হৈছে বুলি ভাবে, তেতিয়াহ'লে বিদেশলৈ যদি পঠোৱাৰ যদি ব্যৱস্থা কৰিব পাৰে, তেতিয়াহ'লে কিন্তু এই আলুখিনিয়ে আমাৰ কাৰণে সোণ হৈ বিদেশী মুদ্ৰা আমাৰ ওচৰলৈ বহু প্ৰচুৰ পৰিমাণে কঢ়িয়াই লৈ আনিব। গতিকে মই ইয়াকেই আশা কৰিছোঁ। চাওকচোন বাৰু, এয়া মই আপোনালোকৰ আগত দেখুৱাই দিছোঁ, বহুদিন থৈ দিয়াৰ ফলত মাটিৰ তলৰ আলুবিলাক এনেকৈ দুখৰে দুখৰে ফাটিবলৈ আৰম্ভ কৰিছে। এই আলুটো বজাৰলৈ যদি মই পঠাই দিওঁ, কোনো বেপাৰীয়ে কিনিবলৈ ওচৰলৈ নাহিব। গতিকে সময় থাকোঁতেই মই প্ৰশাসনক এটা অনুৰোধ কৰিছোঁ, অন্তৰৰ পৰা কৰিছোঁ, আমাৰ দুখীয়া কৃষক ৰাইজৰ দুখ, আমাৰ দুখীয়া ৰাইজৰ চকুলো এবাৰ অনুভৱ কৰি চাওক, আৰু যিকোনো ধৰণৰ এটা যোগাত্মক বাতৰি, আশাৰ বাতৰি এটা আমাৰ ওচৰলৈ অতি সোনকালে
আহিব বুলি আশা কৰি আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।